আজি যিহেতু দেওবাৰ এয়া দেখিছেনে ৰাতিপুৱাই পুখুৰীলৈ বুলি জালখন মাৰিবলৈ গৈছে। এয়া দুটাই পুখুৰীত জাল মাৰিছে আৰু মই এয়া পাৰৰ পৰা আমি চাই আছোঁ দেখিছেনে বাৰু। পুখুৰীত এনেকৈ জাল মাৰি থাকিলে কোনে বাৰু চাই ভাল পায় জনাবচোন বাৰু। এয়া আমাৰ ঘৰৰ পুখুৰী হয় দেই। এয়া তাৰপিছতে এয়া দেখিছেনে জাল মাৰি মাছ নাপালে এতিয়া জালখন টানিবলৈ বুলি দুটাই পুখুৰীত নামিছে। অৱশেষত জাল টানি তাৰমানে মাছ ধৰিলে। এয়া মাছ ধৰি বোকাখিনি গুচাই মাছখিনি আঁতৰাইছে। এয়া দেখিছেনে মাছকেইটাও এই মাছটো যাবলৈ ধৰিছিলে যেন তেনে ধৰিলে মাছটো দেই। তাৰপিছত এয়া পাৰলৈ উঠাই জালখন লৈ আহিলে। এয়া তাৰপৰা আকৌ লৰাই দেখিছেনে ফূৰ্তিত একদম ক'ব নোৱাৰা হৈছে। সি মানে মাছ দেখিলে ফূৰ্তিত ক'ব নোৱাৰা হয় বুলবুল ডিঙত থৈছে। এইটো চাওক সৰুটোৱেও ভয় কৰা নাই মাছ দেখিলে। এয়া পুখুৰীৰে মাছ। তাৰপিছত এয়া মানুহজনে মাছ কাটি দিলে মোক বনাবলৈ বুলি। তাৰপিছত মই গ'লোঁ বাৰীলৈ। বাৰীৰ পিছফালে গৈ পথাৰত এয়া মানিমুনি বুটলিলোঁ চাওকচোন বাৰু। এই ধান কাটি হোৱাৰ পিছত যে পথাৰৰ তলত মানিমুনিখিনি হয় ইমান ধুনীয়াকৈ হৈ আছে চাওকচোন বাৰু। তাৰপিছত এয়া বাৰীতে আকৌ টেঙেচি শাক বুটলিলোঁ মাছৰ সৈতে খাম বুলি। মাছৰ সৈতে টেঙেচিৰ জোলখন যে ইমান ধুনীয়া হয় এয়া চাওকচোন। এয়া কচু আনিলোঁ, টেঙেচি আনিলোঁ, তাৰপিছতে আনিলোঁ এয়া মানিমুনিখিনি ধুনীয়াকৈ কাটি ল'লোঁ। তাৰপিছত এয়া কচুখিনি সিজাইছোঁ চাওকচোন। তাৰপৰা এয়া কাটি মানিমুনি ভাজিবলৈ বুলি লৈছোঁ। এয়া তাৰপিছত তেলতে মাছখিনি ফ্ৰাই কৰিলোঁ। এয়া তেলতে আকৌ এই মাথাখিনিও ভাজিলোঁ। তাৰপিছত তেলতে পিঁয়াজ, তাৰপিছতে আদা নহৰু, বিলাহী, কচু কেঁচুখিনি কম দেখি এয়া কবি পাত কেইটামানো দি দিলোঁ তাতে চাওকচোন বাৰু। তাৰপিছত এয়া জলকীয়াকেইটা দি পিঁয়াজ, আদা নহৰু, বিলাহীখিনি ধুনীয়াকৈ ভাজি লৈ তেলতে চাওকচোন ধুনীয়াকৈ তেলত ভাজি লৈছোঁ মই। যিহেতু কচুখিনি জ্বলা বনাম কেইটামান জলকীয়া দি দিছোঁ জ্বলা হওক বুলি। অকণমান মছলা ব্যৱহাৰ কৰিছোঁ এয়া ৰঙা জলকীয়াৰ গুড়ি, তাৰপিছত জিৰা, ধনিয়া অকণমান বিশেষ মছলা দিয়া নাই। ইমান মছলা মোৰ ওচৰত নাছিলেও সেইবাবে, আৰু ল'ৰাই ইমান মছলা দিলেও নাখায়। এয়া দেখিছেনে কবি পাতখিনি তাতে দি দিলোঁ ভাজি। তাৰপিছত এফালে আকৌ এয়া মই টেঙেচি শাকখিনি বহালোঁ। তাৰপিছত আলু সিজাই থৈছিলোঁ আলুখিনিও তাতে দি দিলোঁ। এয়া অকণমান ভাজি যিহেতু আলুখিনি মই বইল কৰিয়েই থৈছোঁ। তাৰপিছতে গৰম পানী এয়া দি দিছোঁ জোখমতে। আপোনালোকৰ নিজৰ জোখমতে দিব পাৰিব গৰম পানীখিনি। মই আমাৰ যিহেতু মানুহ কম সেইকাৰণে অকণমান পাচলিখিনিও কমকৈয়ে লৈছোঁ বাৰু। তাৰপিছত এয়া মাছ দুপিচ দি দিলোঁ তাতে আৰু ধুনীয়াকৈ এটা উতল আহিবলৈ ৰাখি দিলোঁ। আৰু এয়া মাছৰ জোল ৰেডি চাওকচোন বাৰু। চাওক এয়া হৈছে ভাত, তাৰপিছতে এয়া কচুৰে সৈতে মাছ, তাৰপিছত মানিমুনিৰে গুটি আলু ভাজি আৰু এয়া টেঙেচিৰে সৈতে মাছৰ জোল। তাৰপিছত এয়া মানুহজনক খাবলৈ বুলি বহাই দিলোঁ চাওকচোন। তেওঁ কাঁহীখন দেখিয়ে ইমান ধুনীয়াকৈ হাঁহিছে। কেনেকুৱা লাগিছে? কচুকণ আল্টিমেট হৈছে। মাছৰ জোল টেঙাটো মজা লাগিছে। টেঙেচি টেঙা